চিকেন হৈ গ'ল তাৰ ওপৰত ধনিয়া দি দিছোঁ দেই তাৰ ওপৰত দিব ধনিয়া ছোৱালী উঠিলেই উঠিয়ে চিধা মাৰ ওচৰলৈ গ'ল গুড মৰ্ণিং সকলোকে মই পেজাৰ চেনেললৈ স্বাগতম দেই এয়া ৰুমটোৰ পৰা ওলাইছোঁ আৰু লাগোংগৈ মাৰিয়া উঠিয়ে মহা সমস্যা কৰি দিছে আইতাকৰ ওচৰলৈ যায় আইতাকে নোৱাৰে চিৰি বগাবলৈ যিদিনাখন বা কিবা এটা প্লেনিং কৰোঁ মানে এতিয়াৰ পৰা মানে এনেকৈ চলিম বুলি হৈয়ে যায় নহয় 12 বাজি যায় তেতিয়া আৰু আৰিয়া সোনকালে উঠিলে যে একো কাম নহয় দেই এতিয়া বোলো আজিবা বোলো গৰম পানী বোলো টাইমমতে খাই মেলি কাম কৰি দিওঁ তুমিও ইমান সোনকালে উঠিব লাগে কেলে বাৰু অকণমান টাইম শুব নোৱাৰিলা নি হা কালি ৰাতিও তুমি দেৰিকৈ শুইছা হা এইটো নালাগে এইটো লাগিব কিয় নালাগিব এইটো কালি তুমি নিকাৰা কৰা এইটো তুমি কাটিব পৰা হোৱা নাই ডাঙৰ হ'লে কাটিবা দেই এতিয়া মই কৰোঁ পিছত মই বহি থাকিম তুমি কৰি থাকিবা মই তোমাক চাই থাকিম এতিয়া তুমি মোক চোৱা মই কেনেকৈ কাটো কি কৰোঁ বুজি পাইছা দিয়া আকৌ নহয়তো গুচা অঁ গুচোৱা দেই এইবোৰ গোন্ধাব দেই চুলে মাক গুচোৱা অকণমান গুচোৱা অঁ কৃষ্ণ কৰি থৈ আহিলা ভগৱানক কৈ থৈ আহিলানে কৰিলা এইটো মই তুমি খুন্দিবা অ' খুন্দনা মাৰি মানে মাৰি ইমান ভাল লাগিলে হা কৰিবা ৰ'বা মই আকৌ এইকেইটা গুচাই লওঁ আকৌ ৰাতিপুৱা ইমান আমনি অঁ গুচাই লওঁ নুচুবা গুন্ধাব হাতখন নহৰু থোৱা এতিয়া তুমি কি খাবা কোৱা ব্ৰেকফাষ্টত কি খাবা তুমি সেইটো কোৱা ব্ৰেকফাষ্ট খাই দিবা ৱা ব্ৰেকফাষ্টটো খাই দিলে কেনেকৈ হ'ব আকৌ ব্ৰেকফাষ্টত কি খাবা সেইটো কোৱা ৰুটি বেলি আছোঁ বোলে গৰু আহিলে গৰু অহা বুলি শুনাৰ লগে লগে আৰু আৰিয়াইনো ৰ'ব পাৰেনে মই বোলো ভালেই হ'ল দে প্ৰথম ৰুটিখন গৰুকে খুৱাওঁ বোলো বহুতে ভাবে আমাৰ আৰিয়া আলু খুৱায় আলু নোখোৱায়ো আটা লদা খুৱায় আটা লদাৰ মাজত গুড় ভৰাই এনেকৈ খুৱায় আৰিয়া সোনকালে উঠি দিয়াৰ কাৰণে চব খেলি মেলি হৈ গ'ল নহয় এতিয়া মানে নিমিলিছে মানে এতিয়া চবকে দিলোঁ মামনি মই খাবলৈ আছে আৰু মানে মই আজি কি কৰি আছোঁ ধৰিবই পৰা নাই গেছটো জ্বলাইছোঁ কেতিয়া জ্বলালোঁ মনতে পৰা নাই এনেকুৱা হৈছে যেন কোনোবাই জ্বলাহে দিছে মানে এতিয়া বোলো বিচনাখন থাপতে পাৰি থৈ যাওঁ বিচনাখন পাৰি লৈ তাৰপিছত আমালৈ ব্ৰেকফাষ্ট বনাম ব্ৰেকফাষ্ট কৰি লৈ আৰিয়াক গা ধুৱাম গা ধুৱাই আজি আকৌ মাহী আৰু উৎকৰ্ষক ভাত খাবলৈ মাতিছোঁ মানে মই বোৱাৰী হোৱাৰ পৰা মানে তেওঁলোকক বনাই খুৱাই পোৱা নাই ৰিংকু আছে যে সেইকাৰণে বোলো আজি মাতি দিওঁ যিহেতু মামীহঁতো নাই ন সেইকাৰণে ব্ৰেকফাষ্ট পৰ্ব শেষ মানুহজন নাই কাৰণে তামোলো এইকেইদিন দেখাই নাই তাকে নিৰিধাক কৈছোঁ তামোলটো বোলো তামোল এটা কাটিবচোন খাম আৰু ইয়াক গা ধুবলৈ আছে এয়া ৰুম বিচনা পাৰি ল'লোঁ আৰু ইয়াৰ কাপোৰ কেইটামান আছে জাপি লওঁ ৰিংকুক বোলে যোৱাকালি মায়ে এতিয়া ফোন কৰিছিলে সুধিবলৈ আৰু তই ভাল পাইছনে তাৰ এটা প্ৰব্লেম আছে সি ঘৰলৈ গ'লে কেতিয়াও ফোন ৰিচিভ নকৰে ইয়াৰ এইটো এতিয়া প্ৰব্লেম নহয় সি ষ্টাৰ্টিঙৰ পৰা বোলে তেনেকুৱাই বোলে কেতিয়াও ফোন ৰিচিভ নকৰে এইটো ভাল কথা নি বাৰু কিবা এটা সুধিবলৈওতো কল কৰিব পাৰে ন ঠিক আছে লগালগ গম নাপালে পিছততো ফোনটো কৰিব লাগে বোলে কেলৈ ফোন কৰিছিলে জেঠাই কিছুমান মানুহৰ এটা ভুল ধাৰণা আছে মানুহ নহ'লে মানুহ চলিব নোৱাৰিব বুলি হয় দুদিনমান প্ৰব্লেম হ'ব পাৰে কিন্তু তাৰপিছত নিজৰ ৰাস্তাত আহি যায় কিয় ক'লোঁ জানেনে জন্ম দিয়া মাকক এৰি ল'ৰা ছোৱালী যদি থাকিব পাৰে তেন্তে তাতোতকৈ আৰু কিবা আছে জানো চাকৰি এটা বা কোনোবাই উলিয়াই দিলেও সেই চাকৰিটো দুদিনমান প্ৰব্লেম হ'ব পাৰে তাৰপিছত আকৌ বেলেগ এটা চাকৰি পাব এতিয়া মই মোৰ কথা এটা কওঁ এতিয়া আমাৰ ঘৰ ৰিংকু নাই বুলি দুদিনমান প্ৰব্লেম হৈছিলে এতিয়া মই মানে চিজিল হৈ গ'লোনে সেইটোৱে কথা ক'তো প্ৰব্লেম নহয় কোনো নহ'লে চলিব যে নোৱাৰিব বুলি কয় সেইটো মিছা কথা মাত্ৰ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব এতিয়া এটা কথা কওঁ ৰিংকু নাই বুলি মই নাখালে হ'ব মুখখন ফুলাই কাজিয়া লাগিলেহে হ'ব হয় নহয় সেইটোৱে কথা মানুহবোৰৰ এইবোৰ ভুল ধাৰণা ৰিংকুৱে ভাবে সি নহ'লে আমি চলিব নোৱাৰিম প্ৰব্লেম হ'ব একো নহয় সি মাজে মাজে কৈ থাকে মই যামগৈ মই তাক তেতিয়া কওঁ গ'লে যাবি মই পাৰিম নহয় কৰিবলৈ সি মানে কিটচেনত ক'ত কি আছে মোক মানে নেদেখুৱাই আগতে মই আছোঁ নহয় মই বোলো তই কিমান দিন থাকিবি সদায় থাকিবি নেকি চিৰকাল থাকিবি নেকি
সেইটোহে কথা, মাজে মাজে আকৌ কৈয়ে থাকে মই আৰু বেছি দিন নাথাকোঁ। মোৰ নাথাকিলে নাথাকিবি, যাবিগৈ। মানে তেল মৰা স্বভাৱ নাই। মানুহে ভাবিব পাৰে হয় মই কথাষাৰ বেলেগকৈ কওঁ, ঠাণ্ডাকৈ কওঁ আৰু বুজাই কওঁ কাৰণে মানুহে ভাবিব পাৰে সেইটো তেল মৰা, কিন্তু মোৰ তেল মৰা স্বভাৱ একেবাৰে নাই। ময়ো তেল মাৰিলে পতি নাযাওঁ, ময়ো লোকক তেল মাৰিব নাযাওঁ। কাৰোবাৰ মই ভৰিত ধৰি জীয়াই থাকিব নিবিচাৰোঁ, মই সদায় ওপৰত থাকিব বিচাৰোঁ। যিটো লেভেলৰ মানুহ মই সেই তাতে থাকিব বিচাৰোঁ, তাতকৈ মই ওপৰো হ'ব নিবিচাৰোঁ। আৰু এটা কথা, আজিৰ পৰা মই ব্ৰেকফাষ্টটো মানে অকণমান লাইট কৰিছোঁ। এতিয়া ৰুটি এখন খালোঁ, অমলেট অকণমান খালোঁ, সেয়াই আৰু। তাৰপিছত ৰাতিপুৱা গৰম পানী খাইছোঁ, এতিয়া গৰম পানী কৰি থৈছোঁ, দিনটো গৰম পানীয়ে খাই থাকিম। আৰু এটা কথা, মাজতে খুব ব্ৰেড খালোঁ যে সেইটো কাৰণে বেছি শকত হৈছোঁ চাগে। মূৰত তামোল দেখিছোঁ এয়া। এইফালে কিটচেন আহি গ'লোঁ, পাচলিখিনি বোলো কাটি অকণমান চিজিল কৰি লওঁ। ধুনীয়াকৈ বনাব লাগিব নহয়। আজি বনাম কি জানে, বিন গাজৰ আলুৰ ভাজি, তাৰপিছত মূলা চালাড বনাম। বৰ ভাল লাগে, টেঙা অকণমান ৰুকি ল'ব লাগে, তাৰপিছত টেঙা পিছত দি দিব লাগে, বৰ ভাল লাগে, খাই চাব। আৰু দালি, চিকেন ড্ৰাই ফ্ৰাই বনাম। মাহীহঁতে মানে মাছ নাখায়, মাছ খাই ইমান ভাল নাপায়, আৰু লোকেল চিকেনো ইমান ভাল নাপায়, উৎকৰ্ষে। সেইটো কাৰণে ব্ৰইলাৰহে খাই ভাল পায় তাহাঁতি। ব্ৰইলাৰ আনিব দিছোঁ নিধিদাক। ওচৰৰ দোকানখনলৈ 3-4 মাহমান গ'ল, দোকান খোলাই নাই বোলে। এতিয়া তাকে ব্ৰইলাৰ আনিব গৈছে। প্ৰথম বনাই খুৱাম আৰু নিজ হাতেৰে, সেইকাৰণে জোৰদাৰ। এইফালে খানা বনাই আছোঁ, আপেল খাই আছোঁ। দিনে বোলে এটাকে আপেল খাব লাগে। আপেলটো পিছে মায়ে কাটি দিছে দেই। দিমাগটো কিবা হৈ গৈছে গম পাইছেনে। গেছটো জ্বলাব লাগে, জ্বলাই পেলাই লাইটাৰ মাৰিব লাগে, নজ্বলোৱাকৈ লাইটাৰ মাৰি আছোঁ। এইফালে গৰম পানী গিলাচ লৈ গৈছোঁ, অকণমান পানী পিয়াহ লাগিছে, কিন্তু পানী গিলাচ খাবলৈ যেন মোৰ টাইম নাই। মানে একদম টাইমত নহ'লে যেন মোৰ এতিয়া কিবা, মোৰ এই বেমাৰটো আছে মানে, টাইমত হ'বই লাগিব মানে। গৰম পানী খাইছোঁ দেই। চাওঁচোন, যদি এইবোৰ কৰাৰ পিছতো নিক্ষীণাও নহয়, তেনেহ'লে মই আৰু যি খাব নালাগে চব খাম আৰু দেই, মাথাই কাম নকৰিব আৰু। বনাই আছোঁ, দালি ভাজি হৈ গ'ল। এতিয়া আৰিয়ালৈ চিকেন কেইটুকুৰামান ফ্ৰাই কৰিছোঁ, তাই মানে মাংসটো খাব নোৱাৰিব যে। আৰু এইফালে মই মূলা চালাড বনাম। মূলা চালাড খাই পাইছেনে? বৰ মজা লাগে, কেনেকৈ বনাই মই দেখাম বাৰু দেই। আলহী আহি পোৱাহিয়ে নাই, 1:30 বজাত গেছ চেছ চাফা কৰি মেলি একদম টেবুল সজাই থৈ গুচি আহিছোঁ। এতিয়া আৰিয়াক বুলি খুৱাই লওঁ, মাহীহঁত আহিয়ে পোৱাহি নাই। আৰু এটা কথা কি জানে, আগতে বিছনাখনত পৰিলেই টোপনি যাওঁ, এতিয়া টোপনিয়ে নধৰে। ৰাতিও টোপনি নধৰে, পিছবেলা টাইমতো টোপনি নধৰে। এয়া হৈছে আমাৰ ৰিংকু বোলে আৰু 10-15 দিন লাগিব। ইমান দিন জানো লাগে? আচৰিত ভাই, সি মাক ফোন কৰি কৈছে, তাক মই ইমানকৈ কৈ পঠালোঁ, হ'ব তোৰ বসন্তটো ভাল হ'বলৈ দে, কিন্তু তই গুচি আহিবি হা। সি মানে ঘৰলৈ গ'লে সেই কামটো কৰোঁ বুলি কৰে। একো নাই, নাহিলেও কোনো উপায় নাই, কৰিবতো লাগিবই ন। তাক দৰমহা কাটি দিলেই হ'ল, তাক মানে কেতিয়াও দৰমহা নাকাটে। সি ঘৰলৈ 2-3 দিন থকাকৈ যাওঁ বুলি কয়, এসপ্তাহ 10 দিন থাকি আহে। তাক কিন্তু দৰমহা কেতিয়াও নাকাটে। সেইকাৰণে মই এতিয়া কৈছোঁ, তেওঁৰ ঠাইততো নিধিতাক ৰখা হৈছে ন, প্ৰতিদিনে পইচা দিয়া হয়। আমাৰ পইচা গছত লগা নাই নহয়, তাৰ পইচাখিনি পূৰা হিচাপ কৰে, কিন্তু আমাৰখিনি নাচায় মানে, তাক মানে পূৰা দিব লাগে। এটা কথা কি জানে, কিছুমান মানুহ নহয় মৰমৰ যোগ্য নহয়, সেইটো দৰকাৰ নাই। সেইকাৰণে কোৱাটো কৈছিলোঁ আৰু ক'বলৈ নাই আৰু। সি আহিলেও আমি খাব লাগিব, নাহিলেও আমি খাব লাগিব। কষ্ট হৈছে বুলি নহয়, কিন্তু মানে কি হয়, এতিয়া আৰিয়া লগত শুই থাকিলে অকণমান দেৰিলৈকে শুৱে, এতিয়া একেবাৰে উঠি দিয়া দেউতাকো নাই যে তাতে, একেবাৰে মানে উঠাৰ লগে লগে কাকো নাপায় কাৰণে উঠিয়ে দিয়ে, মানে বেছি দিগদাৰ হৈ যায়। সেইটো কাৰণে আৰিয়াৰ কাৰণে দিগদাৰ হয়, বাকী একো আমাৰ প্ৰব্লেম হোৱা নাই। খোৱাটোতো খাবই লাগিব।
উঠি গৈ খাব পাৰিছোঁ যেতিয়া বনাবলৈ নোৱাৰিম নেকি? কিটচেন আহি গ'লোঁ, 7:50 হৈছে। বস্তুবোৰ বোলো যোগাৰ কৰি লওঁ। মাক সুধিলোঁ মই বোলো কি খাব আজি? মায়ে কৈছে বোলে আন্দা কাৰী খাম। আন্দা কাৰীকে বনোৱা বুলি কৈছে আৰু আন্দা কাৰীকে। ৰাতি ইমান এগাল এগাল খাই ভাল নালাগে ন, সেইকাৰণে আন্দা কাৰীকে বনাই দিওঁ আৰু। এতিয়া কি কৈছোঁ জানে, আৰিয়াৰ জন্মৰ হৈ যোৱাৰ পিছত মানে মই বেল্ট এডাল আনিছিলোঁ পেটত মাৰিবৰ কাৰণে, সেইডাল মাৰিব পৰা নাছিলোঁ, মোৰ ভয় লাগে মানে চিলাই তিলাই ফাটি যায় বুলি, সেইডাল লগাই আছোঁ। সঁচাকৈ সেইডাল মাৰি থ'লে নহয় কঁকালটো মানে এতিয়া আপোনাৰ ইমান বিষ নাই হোৱা, আৰু অকণমান উঠা বহা কৰিছোঁ 10 বাৰ। ভৰিকেইটা এনেকুৱা বিষাইছে নহয়, কৰিবতো লাগিবই ন, বোলে পিঠিত আকৌ কিবা এটা গেজেক গেজেককৈ ধৰিছে জানো। আৰিয়ে এনেকুৱা ধকা এটা দিলে যে, ইমান এনেকৈ যে আছোঁ, কিমান কত চিন্তা, তথাপিও হাঁহি আছোঁ জানে। জীৱন বুলি ক'লে অকল নিজকে সুখত ৰাখিলে নহ'ব নহয়, ঘৰৰ গোটেই মানুহবোৰ সুখত ৰাখিব লাগিব, সেইটোকে জীৱন বুলি কয়, গম পাইছেনে। আৰু অকলে যে হাঁহি থাকিব নোৱাৰি দেই। এতিয়া মানুহজন যে নাই আহা, কিবা বহুত দূৰত যেন আছে তেনেকুৱা আগতে ফিল হৈছে। মামা অকণমান ভাল পাইছে, কাইলৈ ৰিলিজ দিব চাগে দেই। এতিয়া মানে মামাই টোটেলি মানে খোৱা বোৱাবোৰ কণ্ট্ৰল কৰিব লাগিব। ইমান মিঠাই খায়, আৰু কিছুমান মাংস খাব নালাগে, ছাগলী মাংস খাব নালাগে, খাই দিয়ে। সেইটো কাৰণে এতিয়া টোটেলি বন্ধ হৈ গৈছে আৰু বহুত বস্তু খাব নোৱাৰে মামাই। আমি মানে কেনেকুৱা জানে, বেমাৰ এটা হ'বলৈ ৰখি থাকোঁ, তাৰপিছতে বাদ দিম। এইটো জানো এইটো বস্তু বেছিকৈ খালে আমাৰ প্ৰব্লেম হ'ব পাৰে, কিন্তু আমি নুশুনো, আমি মানে খায়ে থাকিম। সেইকাৰণে পাওঁ মছলা, হয় নে নহয়। এতিয়া খাই খাই কি হৈছেনো, এতিয়া ব্ৰেডগাল খাই খাই পেটডাল এপাট কৰি ল'লোঁ, এতিয়া নোসোমাই, সোমোৱাইছোঁ নোসোমাই, সৰ্বনাশ। ভাত খাই আহিলোঁ, 10টাই বাজিলে। কি ক'ব আৰু, সমস্যা কেতিয়াও শেষ নহয়, আৰু সমস্যা আছে বুলি বহি থাকিবও নোৱাৰি, মানে দুখ মনেৰে থাকিবও নোৱাৰি, এইবোৰ থাকিবই। সেইবোৰ পাৰ কৰি যোৱাটোহে আচল জীৱন বুলি কয় ন। আৰু দুখৰ মাজত যেন আপুনি যেতিয়া হাঁহি থাকিব পাৰিব, তেনেহ'লে আপুনি গম পাব আপুনি মেণ্টেলি কিমান ষ্ট্ৰং হ'ব লাগিব। সেইকাৰণে এইবোৰ আহিবই, দুখ আহিবই লাইফত, প্ৰব্লেম আহিবই, এইবোৰ ইমান বেছি গুৰুত্ব নিদিব। যিটো কৰিব লাগে সেইটোক ইম্পৰ্টেণ্ট দিব লাগে, মই সেইটোৱে জানো। বাকী আৰু কি, আমাৰ ছোৱালী বহুত উৎপতীয়া হৈ গৈছে, কচু অকণো শান্তিয়ে নাথাকেও, অকণো শান্তিয়ে নাথাকে জানেনে। কেতিয়াবা বহুত বেয়াকৈ গালি পাৰি দিওঁ, মানে খং উঠি যায় ন, মৰমত কৈ থকাৰ পিছত যদি নুশুনে বহুত খং উঠে। আৰু মই এটা কথা কি জানেনে, মোক কিছুমানে মোৰ ভইচটো ভাল পাব, কোনোবাই ভাল নাপাব, সেইটো কথা নাই, মোৰ ভইচে হয়। ভাল পোৱা নোপোৱাৰ লগত মোৰ কোনো মেটাৰ নকৰে, মইতো সেনেকৈয়ে থাকিব লাগিব ন। আৰু মই খোলাকৈ কথা কোৱা মানুহ ভাই, কোনো লোক ঢাক নাই, খংখচকৈ কথা কওঁ, সুৰ লগাই কথা ক'ব নোৱাৰোঁ। কোনোবাই মোক বেয়া পায়, কোনোবাই মোক ভাল পায়, সেইটোৱে কথা আৰু উপায় নাই আৰু। বেয়া পোৱাবোৰক মই কি কৰিম এতিয়া, মই এতিয়া মাতটোতো শুৱলা কৰিব নোৱাৰোঁ, কু সেনেকৈতো কৰিব নোৱাৰোঁ, হয় নে নহয়। মুঠতে এটা কথা, মই তেল মাৰিব নাজানো। আৰু যদি মই এনেকৈ কথাষাৰ ক'লত আপোনালোকে কোনোবাই ভাবিছে মই তেল মাৰিব পাৰোঁ, সেইটো তেনেহ'লে একেবাৰে ভুল ধাৰণা। মোৰ নিচিনা মানুহে কেতিয়াও তেল মাৰিব নোৱাৰে, আৰু তেল মৰা স্বভাৱ নাই। তেল মাৰি মই কাৰোবাৰ ভৰিত ধৰি থাকিব নোৱাৰোঁ, ওপৰলৈও উঠিব নোৱাৰোঁ, য'ত আছোঁ তেনেকেই সুখী। যিটো চিধা কথা ক'ম, সেয়া লাগিলে নিজৰ হওক পৰৰ হওক, কোনো প্ৰব্লেম নাই। আৰু নিজৰ সন্মানটো প্ৰথমতে বিচাৰোঁ দেই, য'ত মোৰ সন্মান নাই মই তাত নাযাওঁ, সেইটো এটা কথা। কি ক'ম আৰু, জীৱনটো এনেকৈয়ে থাকিব লাগিব নে, সকলোকে সন্তুষ্ট কৰিব নোৱাৰোঁ, নিজক প্ৰথমতে সন্তুষ্ট কৰিব লাগিব, এনেকৈয়ে কৰি আছোঁ আৰু। বাকী মোক ৰান্ধনি ৰূপত দেখি কেনেকুৱা লাগিছে জনাবচোন, হয়নে। বাকী আপোনালোকেও সকলো ভালেই থাকক। আজি যিহেতু বুধবাৰ, কালি বৃহস্পতিবাৰ, এতিয়া মানে মই সোম বুধ শনিবাৰে তেল লগাওঁ। এতিয়া তেল লগাওঁ, ময়ো লগাওঁ, মাৰীয়েকো লগাই দিওঁ, গম পাইছেনে। কৰাখিনি কৰি আছোঁ, হৰাখিনি সৰি গৈ আছে চুলি, সেইবুলি আৰু তেল নলগালে হ'ব ন। মুঠতে কৰাটো কৰিবই লাগিব আৰু, কৰি যাওঁ আৰু নিজৰ কাম নিজে কৰি যাওঁ। ঠিক আছে তেন্তে আজিলৈ ৰাখিছোঁ, সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক, গুড নাইট।